হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে আশা কৰোঁ খবৰ ভাল আৰু ময়ো ভাল। আৰু আমি গৈ আছোঁ শ্বিলং মেঘালয় আৰু তাত যাই মই ধুনীয়া ধুনীয়া ভিডিঅ' কৰিম। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিন্তু দেই, আৰু মোৰ ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। আৰু আমি ৰেডি হৈ গ'লোঁ আৰু আমি অলপ ৰখিলোঁ গুৱাহাটী খানাপাৰা। তাত আমি অলপ ব্ৰেকফাষ্ট কৰিলোঁ আৰু এতিয়া ওলাইছোঁ যাবৰ কাৰণে। তো লেটছ গ' শ্বিলং। ইয়াহু, মনটো বহুত ভাল লাগি আছে, কি ক'ম আৰু ফূৰ্তিৰ সীমা নাইকিয়া হৈ গৈছে সঁচাকৈ। আৰু আমি সোমালোঁ আহি শ্বিলং সোমালোঁ দেই। তাৰপিছত আমি শ্বিলং সোমোৱাৰ লগতেতো আৰু একা বেকা ৰাস্তাটো পামেই, হয়নে নহয়? গান এটাতো আছেই, শ্বিলঙৰে একা বেকা দীঘলীয়া বাট। তো ফাইনেলি আমি শ্বিলঙৰ ৰোড সোমালোঁ আৰু আমি একা বেকা ৰাস্তা পাই গ'লোঁ। আৰু ইমানেই আৰু বাইকত আহি বেছিয়ে ভাল লাগে। মই কিন্তু গাড়ীত একদম ঘূৰিব নোৱাৰোঁ, কিন্তু বাইকত ৰাইডত মই বহুত ঘূৰিব পাৰোঁ। যিমান ৰাস্তাই নহওক দীঘলীয়া, মই পূৰা ঘূৰিব পাৰোঁ। আৰু পাই গ'লোঁ আহি শ্বিলঙৰ এইটো যে ব্ৰিজখন যে আগতে ফেমাছ আছিলে। শ্বিলং আহিলে ছাইডত ফটো মাৰে, আজিকালি বন্ধ কৰি দিলে। আৰু আমি ৰখিলোঁ, বৰষুণ কি ক'ম আৰু, শ্বিলং সোমোৱাৰ লগতেতো বৰষুণ আহিবই। আৰু আমি ৰাস্তাতে ৰখিলোঁ আৰু ৰখি ৰেইনকোট পিন্ধি ল'লোঁ গোটেইকেইটাই। আৰু এতিয়া ৰেইনকোট পিন্ধি আৰু এতিয়া গৈ থাকোঁ আৰু আমি ৰাস্তা পাইছোঁ আহি। কি ক'ম, শ্বিলঙত এইটোৱেই, অলপ বৰষুণ দিয়ে আৰু অলপ আগুৱাই যেতিয়া যাব বৰষুণ নাইকিয়া হৈ যায়। তো এইখিনি জেগাত যোনখিনি আমি গৈ আছোঁ এইখিনি বৰষুণটো নাইকিয়া হৈ গ'ল আৰু মই হেলমেটটো খুলি দিলোঁ। আৰু তাৰপিছত আমি এইখিনিত ৰখিলোঁ। এই ৰাস্তাটোত চাওকচোন, ইমান ধুনীয়া লাগিছে, কি ক'ম, মোবাইলত ইমান ভাল দেখা নাই, কিন্তু ৰিয়েলত অ' মাই গড, কি ক'ম আৰু, ইমানেই ধুনীয়া, মই ভাষাৰে আপোনালোকক বুজাব নোৱাৰিম। আৰু তাত আমি অলপ টাইম ৰখিলোঁ, লগৰ দুটা অলপ পিছত আছে, তো আমি অলপ আগত আহিলোঁ যে, সেইটো কাৰণে আমি অলপ ৰখিলোঁ। তাৰপিছত সিহঁতে আহিলে আৰু আমি গৈ আছোঁ। আমি যোনটো জেগাত যাম সেই লোকেশ্যনটো ওচৰলৈ আমি গৈ আছোঁ আৰু তাত গৈ দেখাই আছোঁ দেই। তো ফাইনেলি আমি পাই গ'লোঁ আহি, যোনটো আমি জেগাটো আহিম বুলি ভাবিছিলোঁ। তো ফাইনেলি ওচৰ পাইছোঁ আহি। অ' মাই গড, কি ক'ম আৰু, বুকুখন ধক 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 কৰি আছে ফূৰ্তিত। আৰু চাওকচোন, ভিউটোৱে বেলেগ হৈ গৈছে। মাই গড, তো ফাইনেলি আমি পাই গ'লোঁ আহি। যিমান কষ্ট আছিল, চব ভিউ দেখি একদম চব কষ্ট নাইকিয়া হৈ গ'ল দেই। আৰু তাৰ পোৱাৰ লগতে একদম ঠাণ্ডা লাগি আহিছে। আৰু মেঘবিলাক চাওকচোন, ইমান ওচৰতে পোৱা যেন লাগিছে, কি ক'ম আৰু কিনিক কিনিককৈ বৰষুণ দি আছে। আৰু ইফালে ৰেইনকোট মই খুলি ল'লোঁ, আমি গোটেইকেইটাই আৰু ৰেইনকোট খুলি ল'লোঁ। আৰু এতিয়া গৈ আছোঁ, আৰু মোৰ লগতে ব'লক আপোনালোকেও ভিউটো চাওক না, ভিউটো ৱাও, কি ক'ম আৰু, ইমান ধুনীয়া লাগিছে, কি ক'ম। চাওক, এইটোতো ৰাস্তা সন্মুখৰ খিনিহে দেখাইছোঁ দেই, ভিতৰত যোৱাই নাই। আৰু ভিতৰত গৈ দেখাই আছোঁ। আৰু ইফালে কি ক'ম আৰু, এইটো খাবতো লাগিব বৰষুণ দিনত, আৰু আহিছোঁ শ্বিলং, হয়নে নহয়? নাখালেতো নহ'ব, আধৰুই ৰেহ যায়গৈ, হয় নহয় কওকচোন। আৰু ইফালে লৈ ল'লোঁ আমি। আৰু তাৰপিছত ইয়াত টিকেট কাটিব লাগিব, আৰু ইয়াত টিকেট 50 লয়, টিকেট কাটি সোমাব লাগিব। আৰু ইয়াত ভিউটো চাওক, অ' মাই গড, কি ক'ম আৰু, এনেকুৱা লাগিছে মেঘটো যেন ওচৰতে আছে, এনেকৈ লাৰিলে যেন মেঘটো লগ পাম, লাৰিব পাৰিম, এনেকুৱা লাগিছে। কেমেৰাত ভালকৈ উঠা নাই, সেইটো কি বহুত কুঁৱলী পৰি আছে। আৰু কি ক'ম,
মানে বৰষুণ বহুত পৰি আছে কিন্তু আৰু ফাইনেলি ভিউটো চাওক অ' মাই গড সঁচাকৈ এইটো জেগালৈ আহিবৰ কাৰণে মানে বহুত আশা এটা আছিলে তো ফাইনেলি আশা তোমাৰ বাবে কলিজাত মৰমৰ বাৰিষা তোমাৰ বাবে বাঢ়িছে ভাল পোৱা এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু বেলেগ এটা জেগাত যাবৰ কাৰণে ওলাইছোঁ আৰু চাওকচোন বৰষুণ একদম পৰিলে আকৌ মানে বেছিকৈ তেতিয়া অলপ কিনকিনকৈ পৰি আছিল আৰু এতিয়া বেছিকৈ পৰি আছে আৰু এতিয়া আমি যাব ওলাইছোঁ বেলেগ এটা জেগাত আৰু মোৰ ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু চাওকচোন ৱাও এইটো জেগা বহুত ভাল লাগিছে মানে কি ক'ম আৰু ইয়াত মানে বহা মানে শিলেৰে মানে বহা জেগাও বনাই থৈ দিছে ইমান ভাল লাগিছে আৰু ফুলবিলাক যে অ' মাই গড কি ক'ম আৰু ইফালে আমি গৈ আছোঁ মানে ইয়াত ডাঙৰ এটা জুৰি আছে সেই জুৰিটো চাবৰ কাৰণে গৈ আছোঁ আৰু কি ক'ম আৰু ঠাণ্ডাত মানে হাত কিবা হৈ গৈছে কিন্তু কি কৰিম ইগন'ৰ কৰিছোঁ তো মানে পূৰা এনজয় কৰিছোঁ আৰু কি কয় হয় নহয় ভাগৰ পিছত মাৰি থাকিম আগত এনজয়টোতো নাপাম ন সেইটো কাৰণে আগত এনজয়টো মেইন তো সেইটো কাৰণে আগত তোমাৰ বাবে কলিজাত মৰমৰ বাৰিষা তোমাৰ বাবে বাঢ়িছে ভাল পোৱা তোমাৰ তো ফাইনেলি পাই গ'লোঁ চাওকচোন ইমান ডাঙৰ জুই কি ক'ম আৰু ইয়াত ব'টিঙো কৰিব পাৰে দেই যোনে যোনে কৰিব ইচ্ছা ইয়াত কৰিব পাৰে আৰু ইয়াত গা ধুব পাৰে আৰু জুৰিটো চাওকচোন ইমানেই ধুনীয়া অ' মাই গড কি ক'ম আৰু মানে কি গা ধোৱা আমি কাপোৰো লৈ আহিছিলোঁ ইয়াত গা ধুম বুলি ভাবিছিলোঁ কিন্তু কি ক'ম ইমানেই ঠাণ্ডা পানী মানে বৰফৰ নিচিনা হৈ আছে তো মানে গা নুধুলোঁ আৰু কি ক'ম আৰু মানে আমাৰ ইয়াৰ নিচিনা হোৱা হয় আমি সদায় গা ধুব গ'লোঁ হয় সঁচাকৈ আৰু আমি দুইটা ৰখি ইয়াত অলপ চাইছোঁ আৰু আমি এইটো গুফাত মানে সোমাব গৈ আছোঁ মানে ইমান ডাঙৰ গুফা আৰু ইমান ভয়ানক কি ক'ম আৰু সঁচাকৈ মানে ভয় লাগি গৈছে আৰু সঁচাকৈ আমি যদি ভিতৰত সোমাই যাওঁ তাত যদি একদম ডাঙৰ ডাঙৰ আত্মা থাকে কেনেকুৱা ভয়ানক লাগিব চাওকচোন বা চোৰেল এজন যদি তাৰ ভিতৰতে ওলায় কি অৱস্থা হ'ব মানে আমাৰ মানে সোমোৱা আগমুহূৰ্তত মানে সেইটো অনুভৱ হৈ আছে কি ক'ম আৰু আমাৰ এটা মোৰ হাজবেণ্ডৰ কথা কৈছোঁ সি কৈছে নাই মই নোসোমাওঁ দেই তহঁতে সোমালে সোমা তাৰপিছত ইফালে মানে এটা জুৰি ফাইনেলি আমি সোমাব গৈ আছোঁ দেই আৰু এইফালে কি হয় নাজানো আৰু তো মানে বহুত ৰিক্সত সোমাব ওলাইছোঁ আৰু এয়া চাওকচোন সোমালোঁ ইমান আন্ধাৰ মানে কি ক'ম চবেই মানে যোন সোমাইছে চবেই মানে ফ্লাক্স জ্বলাই সোমাইছে মানে ভিতৰটো ইমানেই আন্ধাৰ কি ক'ম আৰু সঁচাকৈ বহুত ভয় লাগি গৈছে ভিতৰত সোমোৱাৰ লগতে ভাবিছোঁ যদি শিল এটা পৰি যায় কি অৱস্থা হ'ব তো মানে ইমান ৰিক্সত মানে বুকুত হাত দি তো ফাইনেলি সোমালোঁ আৰু নাই একো নহ'ল তো আমি ছাকচেছ আমি আছোঁ এতিয়া আকৌ এতিয়া আমি যাম আৰু আমি ডাইৰেক্ট আহি ৰিজৰ্ট এখনত সোমালোঁ মানে ইমানেই বৰষুণ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ইয়াতে ভেজ পোৱা যায় তো সেইটো কাৰণে সোমালোঁ আৰু মানে আজি আমি দুটা জেগাই চালোঁ ইমান জেগা চাব টাইম নাপালোঁ আৰু কালিহে মানে ফাৰ্ষ্ট টাইম ওলাই কালিহে মানে আমি ধুনীয়াকৈ মানে বেছি জেগা চাব পাৰিম চাগে তো সেইটো কাৰণে আজিলৈ আহিছোঁ বাই